2026 বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দল আৰু দলৰ প্ৰাৰ্থীসকলে নিজৰ নিজৰ পচন্দৰ সমষ্টিত দলীয় টিকটৰ বাবে আবেদন কৰা দেখা গৈছে। ব্যতিক্ৰম নহয় নগাঁও বটদ্ৰৱা সমষ্টিৰো। ব্যতিক্ৰম নহয় নগাঁৱৰ বিজেপি দলৰ প্ৰাৰ্থীসকলো। বৰ্তমান নগাঁও বটদ্ৰৱা সমষ্টিটো নতুন। পূৰ্বৰ নগাঁও সদৰ সমষ্টিটো বিলুপ্ত কৰি বৰ্তমান নগাঁও বটদ্ৰৱা কৰা হৈছে। বৰ্তমান নগাঁৱৰ সমষ্টিটোত শাসকীয় দলৰ বিধায়ক ৰূপক শৰ্মা আছে যদিও প্ৰাৰ্থিত্বৰ বাবে কেইবাগৰাকী দলীয় কৰ্মীয়ে আবেদন কৰিছে। ইয়াৰ ভিতৰত অন্যতম এগৰাকী হৈছে ব্ৰজেন কাকতি। কাকতি বৰ্তমান অসম বিজেপি কাৰ্যনিৰ্বাহক সদস্য তথা গোলাঘাট জিলাৰ সহ-প্ৰভাৰী। ছাত্ৰাৱস্থাৰ পৰাই হিন্দু যুৱ ছাত্ৰ পৰিষদৰ লগতে RSS বটদ্ৰৱা থান সমিতিৰ সাধাৰণ সম্পাদকৰ লগতে বহু সামাজিক সংগঠন আদিৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি কাকতিয়ে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। সেয়ে নতুন সমষ্টি নগাঁও বটদ্ৰৱা সমষ্টিত বিজেপি টিকটৰ বাবে দলীয় পেনেলত নাম অন্তৰ্ভুক্ত হৈছে। এতিয়া কথা হ'ল বিজেপি দলৰ কেন্দ্ৰীয় সমিতিয়ে তথা হাইকমাণ্ডে বিষয়টো কেনেভাৱে বিবেচনা কৰে সেইটোহে বিচাৰ্য বিষয়। নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, বিজেপি জিন্দাবাদ, ভাৰত মাতা কি, ভাৰত মাতা কি। কিন্তু অসম সনাতনী ধৰ্ম সংসদৰ উদ্যোগত আৰু ভাৰত সেৱাশ্ৰম সংঘৰ তত্বাৱধানত আগন্তুক 22 ফেব্ৰুৱাৰী তাৰিখে এই দৰ্শনী স্কুল খেলপথাৰত 25,000 ভকত বৈষ্ণৱে একেলগে গীতা পাঠ আৰু গীতাযজ্ঞ অংশগ্ৰহণ কৰিব। সেই উদ্দেশ্যে আজি বৈদিক পৰম্পৰাৰে দায়িত্ব স্থাপন কৰা হৈছে। আমাৰ তুলসীদাস গোস্বামী প্ৰমুখকে ধৰি আমাৰ যিসকল ধৰ্মগুৰু আছে, আধ্যাত্মিক গুৰু আছে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নগাঁৱৰ বিভাগ প্ৰচাৰক ৰাজেশ বৰাককে প্ৰমুখ কৰি নগাঁৱৰ বিশিষ্ট নাগৰিকসকল আছে, ধৰ্মৰ লগত জড়িত সদায় সচেতন হোৱা ৰাইজসকল আছে। আৰু ইয়াৰ দ্বাৰা কি হৈছে যে আমাৰ দুষ্টক্ৰমণ সন্তক পালন এই কথাখিনিতো আমাৰ আছেই, আমাৰ শাস্ত্ৰই কয়। আৰু আমি সনাতনীসকলে সদায় কওঁ সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময় সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কস্যচিৎ দুঃখম। এইটো কেৱল সনাতনী সমাজত আছে। গতিকে আমাৰ সভ্যতা, আমাৰ সংস্কৃতি অত্যন্ত চহকী। এই আমাৰ সভ্যতা সংস্কৃতি আমাৰ সকলোৰে মাজত আমি জমাব লাগিব। আৰু গীতা পাঠৰ দ্বাৰা কি হয়, সদায় মন প্ৰফুল্লিত হয়, আমাৰ ভিতৰ সদায় শক্তিশালী হয়। আমি কেৱল বাহিৰটো শক্তিশালী হৈ থাকিলে নহ'ব, ভিতৰো শক্তিশালী হ'ব লাগিব। আৰু যেনেকৈ ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কুৰুক্ষেত্ৰত যিখিনি কথা কৈছে সেইখিনি হৈছে গীতা। যে প্ৰতিগৰাকী আমি সনাতনী লোকে আমি আচলতে সৰুৰ বয়সৰ পৰাই আচলতে আমি গীতা অধ্যয়ন কৰাটো উচিত। নীতিগতভাৱে আমি এইবিলাক কৰা উচিত। আৰু তাৰ দ্বাৰা কি হয়, আমাৰ সমাজত বিশৃংখলতা নাইকিয়া। আপোনালোকে চাব, যিসকলে অধ্যয়ন কৰিছে ভালদৰে আৰু এই নীতি নিয়মত আছে, তেওঁলোকৰ দ্বাৰা সমাজত কেতিয়াও বিশৃংখল নহয়। তেওঁলোকে কেতিয়াও অবিচাৰ কৰিব নোৱাৰে, তেওঁলোকে কেতিয়াও দুৰ্নীতি কৰিব নোৱাৰে। গতিকে আমি সকলোৰে মংগল হওক, সকলোৰে কল্যাণ হওক, তাৰ কাৰণে 22 ফেব্ৰুৱাৰীত এই নগাঁও জিলাৰ দৰ্শনী স্কুল পথাৰত 25,000 লোকে একেলগে গীতা পাঠ আৰু গীতাযজ্ঞত অংশগ্ৰহণ কৰিব। আৰু এই সুযোগতে আমি সমূহ নগাঁওবাসী ৰাইজক, আমাৰ সকলো সনাতনী ৰাইজক এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে, সহায় সহযোগিতা কৰিবৰ কাৰণে আমি আমন্ত্ৰণো জনাইছোঁ সকলোকে। আৰু সকলোৰে কল্যাণ হওক, আমি সকলো সুখী হৈ থাকোঁ, সকলো নিৰোগী হৈ থাকোঁ, এই আশাৰে
আমি আজি এই লাইটপোষ্ট স্থাপন কৰা হ'ল আৰু অনাগত দিনত আৰু আমাৰ যাতে সমাজখন আৰু অধিক সুৰক্ষিত হয়, আমাৰ সভ্যতা আমাৰ সংস্কৃতি আৰু সুৰক্ষিত হয়, তাৰ কাৰণে আমি সকলোৰে ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু পৰম আমাৰ যি আমি এই অনন্ত কোটিৰ ব্ৰহ্মাণ্ডৰ অধিকাৰী ভগৱান শ্ৰীকৃষ্ণই আমাক সকলোকে কৃপা দৃষ্টি প্ৰদান কৰক, তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰোঁ।